আজি মোৰ জন্মদিন। ভিনদেউ বা আৰু ভণ্টিৰ লগত মই দৌললৈ ওলালোঁ চাকি জ্বলাবলৈ বুলি, যিহেতু আমাৰ ইয়াত নামঘৰ নাই। বন্তি গছ ভগৱন্তৰ চৰণত জ্বলালোঁ, বছৰটোলৈ আশীৰ্বাদ ল'লোঁ যাতে বছৰটো ভালে কুশলে যায়। তাৰ পৰা দৌলৰ সন্মুখত থকা দুখীয়া মানুহসকলক মই পায়স আৰু ৰসগোল্লা খোৱালোঁ। মোৰ জন্মদিনা প্ৰত্যেক বছৰে তেওঁলোকক মই কিবা এটা নহয় কিবা এটা খুৱাওঁ, কাৰণ তেওঁলোকৰ আশীৰ্বাদটো মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয়। বৰ্তমান যুগত যিমান পাৰে আপোনালোকে এই মানুহখিনিক সহায় কৰক। তেওঁলোকৰ আশীৰ্বাদটোৱে আপোনাৰ ভৱিষ্যতৰ সকলো ক্ষেত্ৰতে কামত দিয়ে, আৰু তেওঁলোকে যিখিনি আশীৰ্বাদ দিয়ে সদায় অন্তৰৰ পৰা দিয়ে। জীৱনৰ প্ৰতিপল দুখ সুখ দুটাৰ মাজেৰে পাৰ কৰি আহিছোঁ। ভগৱন্তৰ চৰণত সদায় এটাই প্ৰাৰ্থনা কৰোঁ যাতে ইমানটো দিবা এই মানুহসকলক মই অলপ হ'লেও সহায় কৰিব পাৰোঁ। আৰু আজি এনে জন্ম এটা দিনত তেওঁলোকৰ মুখত হাঁহিটো বিৰঙাব পাৰিলে মই বহুত সুখী হওঁ। তিনিজনী বাৰ ভিতৰত মই ল'ৰা এটাই, সেইবাবে জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতে বাহঁতে মোক কিবা এটা পাতিলে সিহঁতি চবেই আহি লাগি ভাগি দিয়ে। বায়ে ভিনদেউ মিলি পায়স বনালে, পায়সখিনি বিলোৱাত সহায় কৰি দিলে। মাজু বা আৰু সৰু বায়ে ঘৰত ৰন্ধা বঢ়াত লাগি আছে আলহীক শুশ্ৰূষা কৰিবলৈ। সেইদিনা কিন্তু ভিনদেউৱে বহুতখিনি পায়স লৈ গৈছিলে, প্ৰায় 1 চচমান পায়স লৈ গৈছিলে। পায়স অলপ থাকি গ'ল, সেইবাবে ওচৰৰ যিখিনি দোকানী আছিলে দোকানীখিনিকে দি দিলোঁ। সৰুৰ পৰা যিহেতু মই তাতে ডাঙৰ হোৱা, সকলোৱে মোৰ বাৰ্থডে দিনা আশাবাদী থাকে কৃষ্ণই আজি ভালকৈ খুৱাব। অফিচলৈ যোৱা নহ'লে কাম কাজত লাগোঁতে অফিচ সেইদিনা থাকি। এইফালে ভণ্টিয়ে ফিচকাৰি মাৰি মোৰ মুখখন অৱস্থা নাইকিয়া কৰি পেলালে। লগৰকেইটা কামৰ পৰা আহোঁতে যিহেতু ৰাতি হ'ব, সেইকাৰণে ঘৰৰ মানুহকেইটাকে লৈ কেকটো কাটি মই সকলোকে খুৱাই দিলোঁ। কাম ছুটি কৰি মোৰ বেষ্ট ফ্ৰেণ্ডটো আহিলে। ই আকৌ দিনটো লাজতে অহা নাছিলে, তাৰ আকৌ মনপচন্দৰ ছোৱালীজনী মোৰ ভণ্টি হয়, মানে তাইৰ লাজতে অহা নাছিলে। যিমান পাৰোঁ দুটাকে মিলাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু প্ৰেম হৈছে দুখন হৃদয় বুজা বুজি। গতিকে এখন হৃদয় মানিলে এখন হৃদয় নামানিলেতো নহ'ব ন। প্ৰেম যিহেতু ওপৰলাই জুৰিটো বনাই পঠিয়ায়, গতিকে ময়ো আশীৰ্বাদ কৰোঁ তাৰ জীৱনত ভাল ছোৱালীজনী হওক, এই ভাল ছোৱালীজনী পাওক। ভাল লগা কেইখনমান ফটো সাঁচি ৰাখিলোঁ। কিছুমান মানুহে মোৰ বাৰ্থডে দিনা অলপ বেয়াও পায়, যিহেতু সেইদিনা মাছ মাংস বনোৱা নহয়। জন্মাষ্টমী তিথিৰ দিনাই মোৰ জন্মদিন, সেইবাবে লুচু পুৰি পনীৰ নিৰামিষকৈ পায়সৰ সৈতে দিয়া হয় প্ৰত্যেক বছৰে।